হোজাইৰ বিন্নাকান্দিত দিল্লীৰ শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰৰ উজান উঠিছে। তদন্তৰ দাবীত হোজাই জিলা আয়ুক্তক অভিযোগ দাখিল সচেতন নাগৰিকৰ। শিক্ষাগত অৰ্হতাৰ এখন ক'লা বজাৰ আৰম্ভ হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত সম্প্ৰতি চৰ্চালৈ আহিছে ৰাজ্যৰ বাহিৰৰ একাধিক শিক্ষানুষ্ঠানৰ নাম। হোজাইৰ একোটা অঞ্চলত এনে বাহিৰা শিক্ষানুষ্ঠানত পঢ়া লোকৰ সংখ্যা সন্দেহজনকভাৱে বৃদ্ধি পাইছে। নিশাৰ ভিতৰতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰমাণপত্ৰ দিব পৰা অলৌকিক শক্তি আছে। কেৱল টকা হলে সকলো সম্ভৱপৰ হৈ উঠে। একাংশ পঞ্চায়ত ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ মনোনয়ন পত্ৰত দিল্লীৰ ৰাজ্যিক মুক্ত বিদ্যালয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিছে। উল্লেখ্য যে বহুসংখ্যক লোকে এনে প্ৰমাণপত্ৰ সংগ্ৰহ কৰিছে, যিবোৰ তদন্ত কৰিলে ওলাই পৰিব। লক্ষণীয় দিশটো হৈছে এনে প্ৰমাণপত্ৰৰ শিক্ষিতসকলৰ অধিকাংশই আকৌ কংগ্ৰেছ দলৰ কৰ্মী। এনেদৰে চলি থাকিলে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা বা ৰেগুলাৰ মুডত উচ্চ শিক্ষা গ্ৰহণ কৰা লোকসকলৰ যে অস্তিত্বই নাথাকিব, সেই কথাক লৈ শিক্ষিত চাম সন্দিহান হৈ পৰিছে। এইবোৰৰ বিৰুদ্ধে হোজাই নিৰ্বাচনী বিষয়া তথা হোজাই জিলা আয়ুক্তই উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই ফয়জুল ইছলামে অভিযোগ দাখিল কৰে। অভিযোগত উল্লেখ কৰা অনুসৰি আফৰোজা বেগমে বুৰুঙাতলী গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ বৰপুখুৰী গাঁও সমষ্টিত ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা উল্লেখ কৰে। লগতে প্ৰাৰ্থীগৰাকীৰ বয়সৰ বিসংগতিৰ ভয়ংকৰ অভিযোগ তুলিছে। ইপিনে একেটা ৱাৰ্ডত তাজুল ইছলামেও দিল্লী ৰাজ্যিক মুক্ত বিদ্যালয়ৰ প্ৰমাণপত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ অভিযোগ কৰে। পঞ্চায়তখনৰ ৩ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী সাবিনা বেগমৰ ওপৰতো একেই অভিযোগ উত্থাপিত হৈছে। দণ্ডাধীশ পৰ্যায়ৰ তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সচেতন লোকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। আজি মানে যেটো আমাৰ নিৰ্বাচনী হেৰি আছিলে, নমিনেশ্যন আছিলে, আমাৰ ৪ নম্বৰ ৱাৰ্ডৰ যিবিলাক মানে কেণ্ডিডেট আছিলে, মানে আমাৰ এগেইনষ্ট পাৰ্টি, আমি দেখিছো যে ইহঁতৰ মানে চাৰ্টিফিকেটবিলাক জালিয়াতি। আৰু যিজন মানে ছোৱালী আছিলে, মোৰ হেৰি হয়, নাতিনী হয়, সেইজনৰ মানে বয়সটো 19 বছৰ। চৰকাৰে গাইডলাইন মতে মানে 21 বছৰ দিছিলে, আৰু ছোৱালীজনীৰ বয়স আছে মানে 19 বছৰ। আৰু মোৰ বাতিজা এটাও আজি সি দিছিলে, এই চাৰ্টিফিকেটখন জালিয়াতি দিল্লী বৰ্ডৰ। কিন্তু আমাৰ জানা মতে মোৰ বাতিজা হ'ব পাৰে, কিন্তু সি স্কুলত যোৱা নাই, চব জালিয়াতি। কিন্তু চৰকাৰৰ আমি আহ্বান জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক গাইডলাইনত আমাক হেৰি দিছিলে, এই গাইডলাইনৰ মতত এইবিলাক একো হোৱা নাই। এতিয়া এই চাৰ্টিফিকেট বিলাক মানে জালিয়াতি, অতি তদন্ত কৰিব। আমাৰ বুৰুঙা জিপি ৪ নম্বৰ ৱাৰ্ড, ৪ নম্বৰ ৱাৰ্ড। মোৰ নাম নেকি? মানে ছোৱালী যিজন, এইজন হল আফৰোজা বেগম। মানে বয়সটো 19 বছৰ। ভোটৰ আইডিত আমি নমিনেশ্যন দিওঁতে আমি ভোটৰ আইডিত আমি দেখিছো 19 বছৰ। আমাৰ জানামতে গাইডলাইনত 21 বছৰ লাগে, 21। আৰু যিজন ল'ৰা হয়, এই ল'ৰাজনে আজি দিছে, আমাৰ জানামতে ইজনে মেট্ৰিক পাছ হোৱা নাই, কিন্তু এই যিখন চাৰ্টিফিকেট আছে, এই চাৰ্টিফিকেটখন জালিয়াতি। ছোৱালীজনীৰ বয়স কমল আৰু ল'ৰাজনৰ ডুপ্লিকেট। দুয়োটা মানে সঠিক তদন্ত কৰিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছো, আৰু আমাৰ BDO মহোদয় আৰু DC ছাৰক।